সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ। সো বন্ধুসকল, বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মোপেডৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। সো কোনসকলে ইয়াতে এলিজিবল হ'ব, কেনেকৈ এপ্লাই কৰিব, মোবাইলৰ জৰিয়তে কেনেকৈ কৰিব, সম্পূৰ্ণ ডিটেইলছ জনাম। ভিডিঅ'টো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সো প্ৰথমতে চাওক, ইয়াতে কোনসকলে এপ্লাইটো কৰিব পাৰিব। ইয়াতে বয়সটো কমচে কম চাওক কিমান হ'ব লাগিব, 25 ইয়াৰ্ছ হ'ব লাগিব কমচে কম, আৰু মেক্সিমাম 50 ইয়াৰ্ছ হ'ব লাগিব, আৰু 1 জানুৱাৰী 2025 25 বছৰ কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কুটো কৰিব পাৰিব। ই-ৰিক্সা নাইবা মোপেড আপুনি যিকোনো এটাৰ বাবে কৰিব পাৰিব এজনৰ নামত, ঠিক আছে। সো ই-ৰিক্সা বা মোপেড উইল প্ৰভাইডেড টু দ্য চিলেক্টেড বেনিফিচিয়াৰিজ, আৰু কোনো ধৰণৰ ইয়াতে ফিজ নালাগে, ফ্ৰী অফ কষ্ট, ফ্ৰী বাই আছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা দিয়া হ'ব, আৰু কোনো ধৰণৰ ফিজটো ইয়াতে নালাগে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত। সো ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে 1 ডিচেম্বৰৰ পৰা চলি আছে, আৰু লাষ্ট ডেটটো 30 ডিচেম্বৰ, অৰ্থাৎ আজি হৈছে আপোনালোকৰ 29, অৰ্থাৎ আজিৰ দিনটো আৰু কাইলৈৰ দিনটো আছে, 2 দিনৰ সময় আছে। আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু এপ্লিকেণ্ট শুড বি প্ৰেজেণ্টলি ৰিচাইডিং ইন আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে অসমত স্থায়ীভাৱে বাস কৰা হ'ব লাগিব। এপ্লিকেণ্টে ইয়াতে BPL কাৰ্ড বা ইনকাম চাৰ্টিফিকেটটো প্ৰডিউচ কৰিব লাগিব, চাৰ্কেল অফিচাৰ বা মৌজাদাৰৰ পৰা, অনলি ইফ দ্য চিলেক্টেড এজ বেনিফিচিয়াৰী বিফোৰ এলটমেণ্ট অফ ভেহিকেল, মানে এলটমেণ্ট মানে ভেহিকেলটো পোৱাৰ আগে তেতিয়া দিব লাগিব, এপ্লাই কৰোঁতে ছাবমিট কৰিব নালাগে। সো এইবিলাক যিটো আপোনালোকৰ দিয়া হ'ব ই-ৰিক্সা আৰু মোপেড, এইবিলাক আপোনালোকৰ অনলি যিটো আছে আনএমপ্লয়ড মানে নিবনুৱা যুৱকসকলক দিয়া হ'ব, কমাৰ্চিয়েল পাৰপজ বিজনেছ পাৰপজৰ কাৰণে দিয়া হ'ব অনলি। আৰু ইয়াতে কেইটামান কণ্ডিশ্যন কৈ দিছে, এইকেইটা মন কৰিব। হাউচ হোল্ড এণ্ড ফেমিলি মেম্বাৰ্ছ হু শ্বেল বি অট'মেটিকেলি এক্সক্লুডেড ফ্ৰম দ্য স্কিমছ, মানে কোনসকলে ইয়াতে ইলিজিবল নহ'ব। কাৰেণ্ট মেম্বাৰ্ছ অফ পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন এণ্ড উৰবান লোকেল বডি, যদি বৰ্তমানে কোনো পঞ্চায়তৰ বা লোকেল বডিছৰ যদি ইয়াতে মেম্বাৰ হয়, আৰু লগতে কৈছে ৰেগুলাৰ ছাৰ্ভিং এণ্ড ৰিটায়াৰ্ড অফিচাৰ, মানে গভৰ্ণমেণ্ট ছাৰ্ভিচ যিসকলে কৰিছে, চেণ্ট্ৰেল বা ষ্টেটৰ যদি কোনোবাই চাকৰি কৰি আছে বা ৰিটায়াৰ্ড হৈছে, তেখেতসকলে কৰিব নোৱাৰিব। যদি কোনো ধৰণৰ গভৰ্ণমেণ্ট বা লোকেল বডিত কাম কৰি আছে বা ছাৰ্ভিচ কৰি আছে, তেন্তে সেই ক্ষেত্ৰতো এপ্লাই কৰিব নোৱাৰিব। নেক্সট আছে ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ, চাৰ্টাৰ একাউণ্টেণ্ট যদি হয় এই লাইনৰ, তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে ইনকাম টেক্স পেয়াৰ্ছ, যিসকলে ইনকাম টেক্স পে' কৰে তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব, আৰু সেইসকল খেতিয়কৰ ফেমিলি এপ্লাই কৰিব নোৱাৰিব যিসকলৰ ধৰক 15 বিঘাতকৈ বেছি মাটি আছে, আৰু যিসকলৰ নিজৰ ট্ৰেক্টৰ আছে তেওঁলোকেও কৰিব নোৱাৰিব, স্কিমৰ পৰা এক্সক্লুড মানে বাহিৰ হৈ যাব। হাউচ হোল্ড অউনিং 4 হুইলাৰ, যদি যিসকলৰ 4 হুইলাৰ অৰ মেকানিজ বোট আছে তেওঁলোকেও এপ্লাইটো কৰিব ইয়াতে নোৱাৰিব বা ইয়াৰ বাবে এলিজিবল নহ'ব। সো ইয়াৰ অনলাইন এপ্লাই লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। প্ৰথমতে আপোনালোকে কি কৰিব, যিটো দি আছে চিলেক্ট আইটেম কৰিব, আপোনালোকে মোপেডৰ বাবে এপ্লাই কৰিলে ইয়াতে ক্লিক কৰিব, ই-ৰিক্সাৰ বাবে ইয়াতে কৰিলে এটাতে ক্লিক কৰিব, আপোনালোকে যিকোনো এটাৰ বাবে এপ্লাই কৰিব পাৰিব, এইটো মন কৰিব। সো প্ৰথমতে আপোনালোকৰ নিজৰ নাম দি দিব, ফাদাৰ নেম, সকলো ডিটেইলছ যি বিচাৰিছে, মোবাইল নম্বৰ, আপোনালোকৰ এড্ৰেছ বা সকলো ডিটেইলছ যিটো বিচাৰিছে সকলো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছটো ইয়াতে বহাব লাগিব। চাওক আপুনি HSLC পাছ কৰিছে নে, হায়াৰ ছেকেণ্ডেৰী নে গ্ৰেজুৱেশ্যন নে আদাৰ্ছ, যিটো আপোনালোকৰ আছে ডকুমেণ্ট মানে কোৱালিফিকেশ্যন, সেইটো আপোনালোকে দিব লাগিব। আৰু আদাৰ ইনফৰ্মেশ্যন যিটো আছে ইয়াতে আপোনালোকে মন কৰিব, যিটো আছে ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটি, যদি এইসকলৰ পৰা হয়, যদি ধৰক মুছলিম বা বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, শিখ, জৈন এণ্ড পাৰ্চী আদিৰ কেটেগৰীৰ পৰা হয়, তেনেহ'লে এপ্লাই আপোনালোকে ইয়াতে কৰিব নোৱাৰিব। অকল হিন্দুইজম মানে হিন্দু কেণ্ডিডেটেহে ইয়াতে এপ্লাইটো কৰিব পাৰিব, যিহেতু এইটো লিংগুইষ্টিক মাইনৰিটি কমিউনিটিৰ পৰা হয়। চ' এইটো আপোনালোকৰ ইয়াতে বেংগলী বা হিন্দী বা আদাৰ্ছ আপোনালোকে চিলেক্ট কৰিব, যিটো আছে কমিউনিটি, আৰু আপোনালোকৰ এজটো ইয়াতে অট'মেটিকেলি আহি যাব যদি আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিয়ে। আপোনালোকৰ নিজৰ ফেমিলি ইনকাম যিটো আছে এনুৱেল ইনকাম, সেইটোও বহাই দিব লাগিব। তাৰপিছত ডকুমেণ্ট কি বিচাৰিছে চাওক, আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব, 500 KB আপোনালোকে বনাই ল'ব, আৰু এইকেইটা কিন্তু আপোনালোকক PDF ফৰ্মত দিব লাগিব। ভোটাৰ ID নাইবা আপোনালোকে পান কাৰ্ড দিব পাৰে, এইটো 500 KB আপলোড কৰিব। ড্ৰাইভিং লাইচেঞ্চ কিন্তু নিজৰ নামত লাগিব যি এপ্লাই কৰিব, ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ইয়াতে এলিজিবল নহ'ব। চ' ইয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। আপোনালোকৰ সকলো ডিটেইলছ চেক কৰি প্ৰথমতে ছাবমিটত ক্লিক কৰি দিব, আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব, আৰু OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব, বহাই দিব, OTPটো সকলো দি দিব। তাৰপিছত আপোনালোকে ইয়াতে কনফাৰ্মেশ্যন পপআপ আহিব, আপোনালোকে অ'কে ক্লিক কৰি দিব, আৰু এনেকুৱা আপোনালোকৰ ৰিচিভ এটা আহি যাব যে আপুনি এইটোৰ বাবে এপ্লাই কৰিছে, যি ডিটেইলছ আছিলে সকলো সেইটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ওলাইও ৰাখি দিব। এইটো আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিটেড হৈ যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, যদি আপুনি ইয়াৰ বাবে এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব। ডেটটো আজিৰ তাৰিখ আৰু কাইলৈ তাৰিখটো আছে, আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত নিশ্চয়কৈ আপোনালোকে জনাব। ভিডিঅ'টো নিশ্চয়কৈ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।